কৈছে যে যোৱাকালিৰ পৰা প্ৰতিবাদত নামিছে স্বাস্থ্যকৰ্মীসকল আৰু স্বাস্থ্যকৰ্মীসকলে যিদৰে গোটেই অসমত তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইদৰে আজি দ্বিতীয়টো দিন তেওঁলোকৰ আৰু দ্বিতীয়টো দিন হাওৰাঘাটৰ যি চিকিৎসালয়ত আছে এইদৰে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে। তেওঁলোকৰ যি দাবীসমূহ আছে দাবীসমূহ যি পূৰণ কৰিব লাগে এই মুহূৰ্তত তেওঁলোকে এইদৰে সকলো ওলাই আহিছে। স্বাস্থ্যকৰ্মী আমি দেখুওৱাৰ যত্ন কৰিছোঁ এন24 দৰ্শকক। এইদৰে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে। এজনকৈ তেওঁলোকে ওলাই আহিছে গোটেই অসমৰ লগতে আজি দ্বিতীয়টো দিন তেওঁলোকে ধৰ্মঘট এইদৰে অৱস্থান ধৰ্মঘট কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম কি কয় তেওঁলোকৰ কি দাবী আছে, কি ক'ব আপোনালোকৰ কি দাবী আছে। নমস্কাৰ, মই এই চেনেলৰ জৰিয়তে ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব চৰকাৰখনে আগৰে পৰাই কংগ্ৰেছ চৰকাৰ থকাৰ পৰাই আমি আজি NRSM আমাৰ আৰম্ভ 17-18 বছৰ হৈ গ'ল, কিন্তু আমি কোনো ধৰণৰ সুবিধা পোৱা নাই, আনকি বেংকৰ লোন পৰ্যন্ত এটাও পোৱা নাই আমি। গতিকে আমি সম অধিকাৰ সম কাম এই দাবীটো বিচাৰিছোঁ। লগতে আমাক নিয়মীয়াকৰণ কৰিব লাগে। যেতিয়ালৈকে চৰকাৰে নিয়মীয়াকৰণ কৰিব নোৱাৰে তেতিয়ালৈকে আমাক 7 পে কমিশ্যনত ধৰিব লাগে। আমাৰ এই দাবীবিলাক অতি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই মানি লওক, নহ'লে পিছলৈ আমি বেলেগ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আন এজন আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব আজি আপোনালোকৰ দ্বিতীয়টো দিন কিমান দিন আপোনালোকে এই ধৰ্মঘট অৱস্থান চলাই যাব? যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই একো আমাক নজনায় তেতিয়ালৈকে আমি বাধ্য হ'ম। কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? 4 তাৰিখৰ পৰা। দেখা গৈছে আপোনালোকৰ যে বিভিন্ন দাবীসমূহ আছে, দৰমহা দিব লাগে, আপোনালোকৰ যি 7 পে কমিশ্যন এতিয়ালৈকে লাগু কৰা নাই, কি ক'ব? কাৰণ কিয় আমাৰোতো অসুবিধা হয়। মূল্যবৃদ্ধি অকল আমাৰ কাৰণেতো বাঢ়িছে, কিন্তু দৰমহাটো আমাৰ বঢ়া নাই। সেইটো কাৰণে আমাৰোতো অসুবিধা হয়, যেনেকৈ বাকীসকলৰ আনকি হয় পাই আছে, আমিতো নাই পোৱা। সমান কাম ৰেগুলাৰ সতি আমি সমানে কৰি আছোঁ, কিন্তু আমি সেই সমান অধিকাৰটো আমাৰ দৰমহা হিচাপে নাই পোৱা, প্ৰাপ্যটো নাই পোৱা আমি। সেইটো কাৰণে আমাৰো অসুবিধা হয়। আমাক সোনকালে সেই সুবিধাটো আমাক দিব লাগে। নিশ্চয়কৈ আন এজন আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব? মোৰ ফালৰ পৰা ক'বলগীয়া যে আমি ইমান কষ্ট কৰি আহিছোঁ, সমান অধিকাৰটো আমি পাব লাগে। কষ্ট সিমানে আৰু হয়, নিশ্চয়কৈ তেওঁলোকৰ যি দাবীসমূহ আছে ইতিমধ্যে আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিন তেওঁলোকে অব্যাহত ৰাখিছে তেওঁলোকৰ যি ধৰ্মঘট ধৰ্মঘট আৰু দেখিবলৈ পাম যে হয়তো অনাগত দিনত যদি আজি হিমন্ত বিশ্ব শৰ্মাৰ যি চৰকাৰখন আছে, যি মুখ্যমন্ত্ৰীলৈ তেওঁলোকে অনুৰোধ জনাইছে যে এই দাবীসমূহ যেতিয়া পূৰণ নহয় তেতিয়ালৈকে তেওঁলোকে এই ধৰ্মঘট অব্যাহত ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।